মৃত্যুৰ আজি 13টা দিন এতিয়া চলি আছে। জুবিনদাৰ মৃত্যুৰ দুজন প্ৰধান অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুজনে আত্মসমৰ্পণ কৰিছে অথবা পুলিচৰ ওচৰত ধৰা দিছে অথবা পুলিচে বা চৰকাৰে দাবী কৰা অনুসৰি গ্ৰেপ্তাৰ কৰিছে। আমি যিমান দূৰ জানো দুইজন অভিযুক্তই পুলিচৰ ওচৰত ধৰা দিছে আৰু পুলিচৰ নিৰাপত্তাৰ মাজেদি অসমত দেখা দিছে জনৰোষত পৰাৰ ভয়ত তেওঁলোকে পুলিচৰ সমৰ্থনত পুলিচৰ নিৰাপত্তাত মানে নিকপকপীয়া নিৰাপত্তাত আজি অসমত আহি উপস্থিত হৈছেহি। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ CIDৰ জিম্মাত পঠিওৱা হৈছে, পুলিচৰ জিম্মাত পঠিওৱা হৈছে আৰু বৰ্তমান তেওঁলোক CIDৰ অফিচত থকা বুলি জানিব পৰা গৈছে। আমি ৰাইজৰ দলে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই এই গোটেই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত, অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যুঁজ কৰি থকা সংগ্ৰাম কৰি থকা মানুহবিলাকৰ ওপৰত পুলিচৰ নিৰ্যাতনৰ বিৰোধিতা কৰি আহিছিলোঁ। আৰু যি সময়ত এই গোটেই ঘটনাটোক কেৱল এটা দুৰ্ঘটনাৰূপে প্ৰতিষ্ঠা কৰিব খোজা হৈছিলে সেই সময়তে আমি শক্তিশালী স্থিতি গ্ৰহণ কৰি ৰাইজৰ দলে কৈছিলোঁ যে এই ঘটনাটোৰ আমাক তদন্ত লাগিব আৰু এই ঘটনাটোৰ আমাক CBI তদন্ত লাগিব।